নারায়ণ স্মরণেখে পরম মঙ্গল, এহি মানে জীবন্ততে জন্মৰ সাফল। অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। নারায়ণ স্মৰণেখে পৰম মঙ্গল। প্ৰভু ভগৱন্তৰ নাম স্মৰণটোৱে হৈছে কলিযুগত পৰম কল্যাণকাৰী কথা। বেলেগত আমাৰ অধিকাৰ নাই আৰু আমাৰ কায়িক আৰু মানসিক সামৰ্থ্যতাও সেইখিনি নাই। সেইকাৰণে সহজ উপায় এটা দিছে যে মোৰ নাম স্মৰণ কৰক যিমান পাৰে। সেইটোৱে হৈছে পৰম মংগল, সেইটোৱে পৰম কল্যাণ সাধিব পৰা বস্তু। আৰু ইয়াত কৈছে এতিয়া এহি মানে জীৱন্ততে জন্মৰ সাফল। মনুষ্য জন্ম সাফল কৰিবৰ পৰা উপায় মাধৱ পুৰুষে ঘোষাত লিখি থৈ গৈছে। হৰি চৰণে শৰণ লৈলোঁ এ হৰি নাৰায়ণ, মানৱী জনম সাফল কৰিলোঁ এ হৰি নাৰায়ণ। হৰি চৰণত শৰণ ল'লোঁ আৰু তেতিয়াহে মই মানৱী জনম সফল কৰিব পাৰিলোঁ। যেতিয়ালৈকে হৰিমুখী নহওঁ, ঈশ্বৰমুখী নহওঁ, তেতিয়ালৈকে আমি মাত্ৰ কেৱল সাংসাৰিক বিষয় বাসনাৰ প্ৰতি লালায়িত হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱ দেৱতাৰ প্ৰতি আমি আকৃষ্ট হৈ থাকিম। প্ৰশ্ন আহিব পাৰে এটা, যদি শাস্ত্ৰত ক্লিয়াৰলি কেৱল এক দেৱৰ কথা কৈছে, কৃষ্ণৰ কথা কৈছে, শাস্ত্ৰৰ উত্তম দুখনেই গ্ৰন্থ গীতা ভাগৱত, দুইখন প্ৰামাণিক। যদি গীতা ভাগৱতে একমুখে কৃষ্ণত শৰণ লোৱাৰ কথা কৈছে, তেতিয়াহ'লে এতিয়াও মানুহে ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱ দেৱতাৰ ওচৰত কিয় যায়? প্ৰশ্ন আহিব পাৰে। ইয়াৰ উত্তৰ গীতাত ভগৱান কৃষ্ণই নিজ মুখে অৰ্জুনক দি গৈছে। কামস্তেৰ স্তেৰ হিত জ্ঞান প্ৰপদ্যন্তে অন্য দেৱতা, তম তম নিয়মম আস্থিত্য প্ৰকৃত্য নিয়তা স্বয়া। ৭ম অধ্যায় ২০ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যিবিলাকৰ জ্ঞান কামনা বাসনাই অপহৰণ কৰি ল'লে, সেইসকলেহে ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱতাৰ ওচৰত পূজা পাতল কৰে, সেৱা কৰে। মই কোৱা নাই, ৭ম অধ্যায় ২০ নম্বৰ শ্লোক গীতা। ভগৱান কৃষ্ণই নিজ মুখে কৈছে। আৰু তাৰ পাছত কৈছে, য় য় য়ম য়ম তনুম ভক্তা শ্ৰদ্ধয়া অৰ্চিতুম ইচ্ছসি, তৈষা তৈষা অচলা শ্ৰদ্ধা তামেৱ বিদ্যাম্যহম। ৭ম অধ্যায় ২১ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যোন যোন মানুহে যি যি দেৱতাৰ প্ৰতি আকৃষ্ট হৈ তেওঁলোকক সেৱা কৰিব বিচাৰে, মই যিহেতু তেওঁলোকৰ শৰীৰতে অন্তৰ্যামী ৰূপে পৰমাত্মা ৰূপে থাকোঁ, তেওঁলোকৰ মনৰ ভাৱবিলাক মই বুজি পাওঁ। সেইকাৰণে মই তেওঁলোকক সেইজন দেৱ দেৱতাৰ প্ৰতি আৰু আকৃষ্ট কৰি দিওঁ। যা বেটা সেইফালে। তাৰ পাছত কৈছে, স তয়া শ্ৰদ্ধয়া যুক্ত তস্যা আৰাধনমিহতে লভতে স ততঃ কামন ময়েব বিহিতান হিতান। ৭ম অধ্যায় ২২ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, সেইজন দেৱতাই সেইটো ফলহে দিব পাৰিব যিটো ফলৰ অনুমোদন মই কৰি দিম, ৰিকমেণ্ডেশ্যন মই দিম। কাৰণ তেওঁলোকৰ নিজস্ব একোৱে নাই। যি দিব মোৰ কৃপাতহে দিব পাৰিব। চব মায়াৰ সাগৰত ডুবি আছে। ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। তেওঁলোকৰ নিজৰে একো নাই, ক'ৰ পৰা দিব? মই ৰিকমেণ্ড কৰি দিলে দিব পাৰিব। এতিয়া ইয়াত পৰীক্ষিত শুকদেৱে কৈছে, হে পৰীক্ষিত, যিজনে অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। যিজনে শেষ মুহূৰ্তত ঈশ্বৰৰ নাম স্মৰণ কৰিব পাৰিলে, তাৰ আৰু ভাগ্যৰ, তাৰ মহিমাৰ কথা কৈ কোনে অন্ত পাব? কিন্তু ডাঙৰ কথা হৈছে, শেষ মুহূৰ্তত আপুনি ঈশ্বৰৰ নাম স্মৰণ কৰিবৰ কাৰণে আহিবনে নাই নামটো, সেইটো ডাঙৰ কথা। ৰাজস্থানত এজন ব্যৱসায়ী আছিল। তেওঁ এবাৰ অজামিল উপাখ্যান কথা শুনিলে ক'ৰবাত। অজামিলৰ উপাখ্যানটো শুনি তেওঁ তেতিয়া নতুনকৈ বিয়া বাৰু কৰাইছে। আৰু অজামিল উপাখ্যানত আছে যে অজামিলে নিজৰ পুত্ৰৰ নাম নাৰায়ণ ৰাখিছিল আৰু মৃত্যুৰ সময়ত নাৰায়ণ বুলি পুত্ৰক মাতিছিল। আৰু তেতিয়াই তেওঁ এবাৰ প্ৰাণ ওলাই যোৱাৰ পাছত আকৌ পুনৰ জীৱিত হ'ল। এই কথাটো গম পালে
গম পাই ব্যৱসায়ীজনে ভাবিলে মোৰ ল'ৰাকেইটাৰ নামো মই ভগৱানৰ নামত থ'ম, কাৰণ মৃত্যুৰ সময়ত আন পাহৰিলেও নিজৰ পিতেকক নাপাহৰে। মোহত আবদ্ধ হৈ থাকে নহয়, লাষ্টত কাকো নেমাতিলেওতো পিতেককেইটাক মাতিবই। সেইকাৰণে ভাবিলে মই ল'ৰাকেইটাৰ নাম এটলিষ্ট ভগৱানৰ নামত থওঁ। 4টা ল'ৰা, ডাঙৰটোৰ নাম থ'লে গোপাল, দ্বিতীয়টোৰ নাম থ'লে গোবিন্দ, তৃতীয়টোৰ নাম থ'লে মাধৱ আৰু চতুৰ্থটোৰ নাম ৰাখিলে জনাৰ্দন। 4টাৰ নাম দি থৈ দিলে। ভাবিলে মৃত্যুৰ সময়ত আন পাহৰিলেও ল'ৰাকেইটাৰ নাম নাপাহৰোঁ, গতিকে সিহঁতক মাতিলে মোৰ কাম হৈ যাব। এতিয়া আৰু তেহঁতৰ ঈশ্বৰৰ কথা চিন্তা কৰি লাভ নাই, ধন ঘটা খালি। আৰু কেৱল দোকান 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 কৰি চলিল। সময় আগবাঢ়িল। নৰ্মেল যিবিলাক মৃত্যু, সাধাৰণভাৱে যিবিলাকৰ মৃত্যু হয়, তেওঁলোকে মৃত্যুৰ প্ৰাক মুহূৰ্তত অলপ হ'লেও গম পায় যে মই আৰু বেছি সময় জীয়াই নাথাকিম। সেইকাৰণে তেওঁ মিতিৰ কুটুমক খবৰ দিবলৈ কয়, অমুকক মাতি দিয়া, তমুকক এইটো হ'ল মই অমুকত পইচা থৈছোঁ, তমুকত মোৰ অমুক আছে, কোৱা আৰম্ভ কৰি দিয়ে আৰু যে আৰু বেছি সময় মই জীয়াই নাথাকিম। তাই এদিন তেওঁ ৰাতিপুৱা অনুভৱ কৰিছে যে মই আৰু বেছি সময় জীয়াই নাথাকোঁ। এতিয়া মনত পৰিছে অজামিল উপাখ্যানৰ কথাটো, আৰু পিতেকহঁতৰ নামকেইটা ল'ব লাগিব। সেইকাৰণে ভাবিছে নাম লোৱা আৰম্ভ কৰি দিছে। ডাঙৰ ল'ৰাটোক মাতিছে গোপাল। গোপাল আহি সন্মুখত উপস্থিত। দেউতা মাতিছিলে, অঁ তই ঘৰতে আছ? বোলে আছোঁ। ল'ৰাকেইটাই ভাবিছে আজি দেউতাৰ শৰীৰ বেয়া, কোন সময়ত ওলাই যায় ঠিক নাই, গতিকে আজি ঘৰতে থাকোঁ, দোকানলৈ নাযাওঁ। গোবিন্দ আহিল। দেউতা তয়ো আছ ঘৰতে? বোলে আছোঁ। মাধৱো আহিল। মাধৱ তয়ো আছ? বোলে আছোঁ। জনাৰ্দনো আহিল। আৰু বাপেকে দেখিছে 4টা ঘৰত আছে। এতিয়া গোটেই জীৱনটো কি বুলি চিন্তা কৰি আছিল? দোকান দোকান। 4টা ল'ৰা ঘৰত দেখা পাই পেলাই কৈছে, আৰে তহঁত 4টা ঘৰত আছ, দোকান খুলিবলৈ কোন গ'ল? আৰু দোকানৰ কথা মনলৈ অহাৰ লগে লগে আত্মা ওলাই গ'ল। তাৰ মানে গোটেই জীৱনটো যিটো অভ্যাস কৰিলে, শেষ মুহূৰ্তত সেইটোহে আহিব। অৰ্জুনক কৈছে, অন্তকালেশ মামেবম স্মৰণ মুক্ত কলেবৰম ইয় প্ৰয়াতিশ মদভাৱম ইয়াতি নাস্তিত্ৰ সংশয়। 8ম অধ্যায় 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, শেষ মুহূৰ্তত যোনে মোৰ নাম স্মৰণ কৰে সি মোক পাব, ইয়াত কোনো সন্দেহ নাই। কিন্তু শেষ মুহূৰ্তত ঈশ্বৰৰ কথা মনলৈ আহিবৰ কাৰণে এতিয়াৰ পৰা অভ্যাসটো কৰিব লাগিব। যদি অভ্যাসটো নকৰে, শেষ মুহূৰ্তত আপোনাৰ ঈশ্বৰৰ নাম কেতিয়াও মনলৈ নাহে। ইয়াত কুকদেৱে কৈছে, অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। কিয় কৈছে? কাৰণ শেষ মুহূৰ্তত ঈশ্বৰৰ নাম আহিবৰ কাৰণে প্ৰথমৰ পৰাই তেওঁ কৃষ্ণৰ নামৰ অভ্যাস কৰিব লাগিব। এতিয়াৰ পৰা যদি আপোনাৰ শ্বাস প্ৰশ্বাসত কৃষ্ণ কৃষ্ণ শব্দ আৰম্ভ কৰি দিয়ে, আপোনালোকে যদি আন একো নকৰিলেও যি নীতি নিয়ম কৰি আছে সেয়া পিছৰ কথা, কৃষ্ণ নামটো যদি আপোনাৰ শ্বাস প্ৰশ্বাসত লোৱা যদি আৰম্ভ কৰে, কৃষ্ণ কৃষ্ণ হৰি ৰাম, কৃষ্ণ কৃষ্ণ গোপাল, জনাৰ্দন, মাধৱ, যি আহিছে ভগৱানৰ সহস্ৰ নামৰ, আপুনি যদি কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ হৰি ৰাম যি আছে মনত যদি আহি আছে, আৰু যদি মুখেৰে উচ্চাৰণ কৰিবও পৰা নাই, মনেৰে যদি মালা গাঁঠি আছে নামৰ, 21 দিন অভ্যাস কৰি চাওক। তাৰ পাছত ক'ব, আপোনালোকে হৃদয়ত আনন্দ উপলব্ধি কৰিব পাৰিব। আপোনাৰ শ্বাস প্ৰশ্বাসত যেতিয়া নাম আহি থাকিব, কেৱল কৃষ্ণময় হৈ থাকিব, বাহ্যিকভাৱে যিমানে ধুমুহা নাহক কিয় আপোনাৰ হৃদয় স্পৰ্শ কৰিব নোৱাৰে। আপোনাৰ ইয়াত আনন্দ এনিটাইম, কেৱল আনন্দময় হৈ থাকিব। ভিতৰত বাহ্যিকভাৱে বহুত ধুমুহা, বিপদ আহিছে, সংঘাত আহিছে, কাৰোবাক হেৰুৱাইছে, ধন টকা পইচা নাইকিয়া হৈছে, পোৱা নাই, হাবাথুৰি খাইছে, কিন্তু ভিতৰত আপোনাক স্পৰ্শ কৰিব নোৱাৰে। ইয়াত যিটো আপোনাৰ আনন্দ আপুনি উপলব্ধি কৰিব, এইটো কেৱল নামে আপোনাক দিব। আৰু সেইকাৰণে ইয়াত শুকদেৱে কৈছে, শেষ মুহূৰ্তত যিজনে ঈশ্বৰ চিন্তা কৰিলে তাৰ ভাগ্যৰ, তাৰ মহিমাৰ কথা কৈ কোনে অন্ত কৰিব পাৰে। যিটো ব্ৰহ্মময় দেখে জগত নিখিল, যত পাপ পুণ্য সমস্ততে নিৱৰ্তিল, হৰিৰ কথাত তাৰ ৰতিও বিশ্ৰাম, সদায় মুখত নেৰে ৰাম কৃষ্ণ নাম।
কোনজনে? যিজনে সমস্তকে ব্রহ্মময় দেখিলে। যত দেখা যত শুনা ভূত ভবিষ্যৎ স্থাৱৰ জঙ্গময়িত সমস্তে জগৎ কৃষ্ণ ব্যতিরেকে একো বস্তু নাহি জানা সমস্তে জগৎ কৃষ্ণ হেন মনে মানা। গোটেই জগত সমস্ত ভূতত ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। উদ্ধৱক কৈছে, কপিল প্ৰভুৱে মাক দেৱহতীক কৈছে, অহম সৰ্বেষু ভূতেষু ভূতাত্মানম অৱস্থিত সদা তম অৱজ্ঞায় মাম মৰ্ত কুৰুতে অৰ্চ বিৰম্বনম। 3:29-21 তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 21 নম্বৰ শ্লোক ভাগৱত। কপিলে কৈছে, মা সমস্ত ভূতত মই আছো সৰ্বক্ষণে মোহক অৱজ্ঞা আতি কৰি যিটো জনে বেদমন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন নাহি তাৰ ফল কিছু হবে বিৰম্বন। আমি কোৱা নাই, কপিল প্ৰভুৱে কৈছে। তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 21 নম্বৰ শ্লোক।